তাৰপিছত মই দেখিলোঁ যে অলপ মানে যিটো নেকি পৰিয়ালকেন্দ্ৰিক অলপ মানে চাবলগীয়া হয়, বহুতে মানে বিষয়া হৈছিল আৰু মই সেই ক্লাৰিকেল লেভেলতে থাকি পেলাই মই কাম কৰি আছিলোঁ। তাৰপিছত সেই পৰিয়ালকেন্দ্ৰিক অলপ মানে উৎসাহ এটা পাই পেলাই মই কম্পিটিটিভ এক্সামিনেশ্যন দি পেলাই মই এছিষ্টেণ্ট মেনেজাৰ হৈছোঁ। এছিষ্টেণ্ট মেনেজাৰ হৈ পেলাই মই মেনেজাৰ হৈ 2015 মই ৰিটায়াৰ কৰিছোঁ। আৰু মোৰ অভিজ্ঞতাটো হৈছে মই যেতিয়ালৈকে ৰিটায়াৰ নহওঁ, অৱসৰ নলওঁ, তেতিয়ালৈকে মই হাইটৰ সভা ডাঙৰ বিষয় ভাৱ মই নলওঁ। মনতে ভাবিছিলে আৰু হয়, ভাবিছিলোঁ। তাৰপিছত চিমন চাপৰি 2017 চনৰ চিমন চাপৰিত মই প্ৰতিনিধি হিচাপে মই গ'লোঁ, ডেলিগেট হিচাপে। আৰু তাতে মোক আনিনিউনাছলি মানে সকলো জিলা আৰু সকলো মানে অফিচ বিহাৰা বিষয়ববীয়াসকলে মোক চিলেক্ট কৰিলে। সভাপতি হ'লোঁ 2017 চনৰ পৰা 2023 চন পাটগাঁও অধিৱেশনলৈকে। কেইটা কাৰ্যকাল পাইছে আপুনি? মই 6 বছৰ সভাপতি আছিলোঁ। এই 6 বছৰৰ মোৰ এটা অভিজ্ঞতা হৈছে যে বড়োসকলৰ মাজৰ মাধ্যম সমস্যাটো বৰ ডাঙৰ আৰু পঢ়াশালীৰ সমস্যা, পঢ়াশালী প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কথা আছে, কলেজৰ মানে প্ৰফেচাৰ এপইণ্টমেণ্টকে আদি কৰি টেট পাছ কৰাকে আদি কৰি বিভিন্ন পাঠ্যপুথিৰ সমস্যা, বিভিন্ন সমস্যা মই ফেচ কৰি পেলাই আহিছিলোঁ। আৰু মই বড়ো মাধ্যমটোৰ মানদণ্ড অলপ কমি আহিছিল, মানদণ্ডটো ওপৰত নিয়াৰ কাৰণে মই টিচাৰ এৱাৰনেছ 2018 চনত টিচাৰ এৱাৰনেছ প্ৰগ্ৰাম সাৰা শ্ৰীৰামপুৰৰ পৰা একদম মাজবাটলৈকে দৰংলৈকে মই এটা প্ৰগ্ৰাম লৈছিলোঁ। আৰু সেই প্ৰগ্ৰামটো ছাকচেছ হৈছিলে আৰু আমি এনৰলমেণ্টটো বঢ়াব পাৰিছিলোঁ। ঠিক সেইটো সময়তে অসম চৰকাৰে PTR পিপলছ টিচাৰ্ছ ৰেচিঅ' 1:30 কৰি এজন শিক্ষকৰ 30 জন ল'ৰা ছোৱালী লাগিব। বহুত বড়ো মাধ্যমৰ স্কুল, অসমীয়া মাধ্যমৰ স্কুল মাৰ্জাৰ হ'ল। সেইটো প্ৰতিবাদ কৰাৰ কাৰণে মই অন্ততঃ বড়ো সাহিত্য সভা অকলে নোৱাৰে বুলি মই অসম সাহিত্য সভাৰ লগত মই আলোচনা বিলোচনা কৰি আছুৰ লগত আলোচনা কৰিছোঁ, মজুল ভট্টাচাৰ্যৰ লগত আছুৰ লগত আলোচনা কৰিছোঁ। আমি চাৰিওটা সংগঠন লগ লাগি পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ক'লোঁ, শিক্ষামন্ত্ৰী ডাঙৰীয়াক আমি ক'লোঁ যে আমি যিহেতু বিৰাট কষ্ট কৰি পেলাই মাধ্যম স্কুলবিলাক আমি প্ৰতিষ্ঠা কৰিছোঁ, বৰ কষ্টৰে আমি বড়ো মাধ্যম প্ৰৱৰ্তন কৰিছোঁ, গতিকে এই স্কুলসমূহক মানে আপোনালোকে মাৰ্জাৰ কৰিব নালাগে, শেষ কৰিব নালাগে, গতিকে আপোনালোকে কনচিডাৰ কৰিব লাগে। সেই হিচাপে 2 বছৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেতিয়া শিক্ষামন্ত্ৰী আছিলে, 2 বছৰ আমি ৰেহাই পাইছিলোঁ। আমাৰ ৰিকুৱেষ্টটো কৰি পেলাই 2 বছৰ ৰেহাই পাইছিলোঁ। আৰু আমি যৌথ সংগ্ৰাম কৰি পেলাই শিক্ষামন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে মাতৃভাষাইদি মানে শিক্ষা ল'লে গুণগত শিক্ষাটো আহিব, মানে আৰু লগতে NEP আহিলে যেতিয়া সাহিত্য সভাৰ সভাপতি আছিলে, সভাপতিৰ দায়িত্ব লৈ সেই কামখিনি সেইখিনি কাম কৰিছোঁ। সাহিত্য সভাৰ সভাপতি হিচাপে মই অন্যান্য সাহিত্য সভাৰ লগতো মই যোগাযোগ কৰিছোঁ, যেনে ইচ্ছা ইণ্ডিজিনাছ ট্ৰাইবেল সাহিত্য সভা, যেনে কাৰ্বি সাহিত্য সভা, মিচিং, ৰাভা, তিৱা, তেখেতসকলৰ লগতো আমি আলোচনা কৰিছিলোঁ যে মাধ্যমটো কেনেকৈ আমি ৰক্ষা কৰিব পাৰোঁ। আৰু সেই হিচাপে আমি অন্যান্য জনগোষ্ঠীৰ ভাষা ভাষীক তেওঁলোকক মানে মাধ্যম হিচাপে প্ৰৱৰ্তন কৰিব লাগে বুলি আমি দাবী দৰাজ কৰিছোঁ।